নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত সাধাৰণ জ্ঞানৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকৰ আগন্তুক এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে অতিকৈ সহায়কজনক হ'ব। চ' পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল? উত্তৰ শাহজাহানে। ময়ূৰ সিংহাসন শাহজাহানে নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 2, ময়ূৰ সিংহাসন সৃষ্টি কৰা শিল্পীৰ নাম কি আছিল? উত্তৰ বাদল খান। ময়ূৰ সিংহাসন সৃষ্টি কৰা শিল্পীজনৰ নাম আছিল বাদল খান। কুৱেশ্যন নম্বৰ 3, শাহজাহানৰ শৈশৱৰ নাম কি আছিল? উত্তৰ খুৰৰাম। শাহজাহানৰ শৈশৱৰ নাম আছিল খুৰৰাম। কুৱেশ্যন নম্বৰ 4, শাহজাহানৰ পত্নীৰ নাম কি আছিল? উত্তৰ মমতাজ। শাহজাহানৰ পত্নীৰ নাম আছিল মমতাজ। কুৱেশ্যন নম্বৰ 5, শাহজাহানৰ মাতৃৰ নাম কি আছিল? উত্তৰ তাজ বিবি বিলকিছ মাকানী। শাহজাহানৰ মাতৃৰ নাম আছিল তাজ বিবি বিলকিছ মাকানী। কুৱেশ্যন নম্বৰ 6, মমতাজ মহল নামেৰে বিখ্যাত হোৱাৰ আগতে শাহজাহানৰ পত্নীক কি নামেৰে মাতিছিল? উত্তৰ অৰ্জুমণ্ডু বানু। মমতাজ মহল নামেৰে বিখ্যাত হোৱাৰ আগতে শাহজাহানৰ পত্নীক অৰ্জুমণ্ডু বানু বুলি মাতিছিল। কুৱেশ্যন নম্বৰ 7, কাৰ সহায়ত শাহজাহানে সিংহাসন লাভ কৰিছিল? উত্তৰ আছাফ খান। আছাফ খানৰ সহায়ত শাহজাহানে সিংহাসন লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 8, শাহজাহানৰ সময়ত কোনখন ঠাই মোগলৰ হাতৰ পৰা ওলাই গ'ল? উত্তৰ কান্দাহাৰ। শাহজাহানৰ সময়ত কান্দাহাৰ মোগলৰ হাতৰ পৰা ওলাই গৈছিল। কুৱেশ্যন নম্বৰ 9, শাহজাহানে আগ্ৰাৰ পৰা ৰাজধানী কলৈ স্থানান্তৰিত কৰিলে? উত্তৰ শ্বাহজাহানাবাদ পুৰণি দিল্লীলৈ। শ্বাহজাহানে আগ্ৰাৰ পৰা ৰাজধানী শ্বাহজাহানাবাদ পুৰণি দিল্লীলৈ স্থানান্তৰিত কৰিছিল। কুৱেশ্যন নম্বৰ 10, লালকিল্লা আৰু কিলাই মুবাৰক কোনে নিৰ্মাণ কৰিছিল? উত্তৰ শ্বাহজাহানে। লালকিল্লা আৰু কিলাই মুবাৰক শ্বাহজাহানে নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 11, শ্বাহজাহানে তেওঁৰ পত্নী মুমতাজ মহলৰ সমাধি ক'ত নিৰ্মাণ কৰিছিল? উত্তৰ আগ্ৰা। শ্বাহজাহানে তেওঁৰ পত্নী মুমতাজ মহলৰ সমাধি আগ্ৰাত নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 12, মুমতাজ মহলৰ সমাধি কি নামেৰে জনা যায়? আমি সকলোৱে জানো যে মুমতাজ মহলৰ সমাধি তাজমহল নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 13, তাজমহলৰ নিৰ্মাণ কৰিবলৈ কিমান সময় লাগিছিল? উত্তৰ 20 বছৰ। তাজমহল নিৰ্মাণ কৰিবলৈ 20 বছৰ সময় লাগিছিল। কুৱেশ্যন নম্বৰ 14, তাজমহলৰ স্থপতি কোন আছিল? উত্তৰ উস্তাদ ইছা খান আৰু উস্তাদ আহমেদ লাহোৰী। কুৱেশ্যন নম্বৰ 15, তাজমহল নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা মাৰ্বল ক'ৰ পৰা অনা হৈছিল? উত্তৰ মকৰানা, ৰাজস্থানৰ পৰা অনা হৈছিল। কুৱেশ্যন নম্বৰ 16, আগ্ৰাৰ মতি মছজিদ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ শ্বাহজাহানে। আগ্ৰাৰ মতি মছজিদ শ্বাহজাহানে নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 17, শ্বাহজাহানৰ সময়ত অহা ফৰাচীজনৰ নাম কি আছিল? উত্তৰ ফ্ৰান্সিছ বাৰ্নিয়াৰ আৰু ট্ৰেভেনিয়াৰ। কুৱেশ্যন নম্বৰ 18, শ্বাহজাহানৰ দৰবাৰত কোন কোন সংস্কৃত পণ্ডিত উপস্থিত আছিল? উত্তৰ গোবিন্দ আচাৰ্য সৰস্বতী আৰু জগন্নাথ পণ্ডিত উপস্থিত আছিল। কুৱেশ্যন নম্বৰ 19,
কবি জগন্নাথ পণ্ডিতে কি ৰচনা কৰিছিল? উত্তৰ ৰসগংগাধৰ আৰু গংগালহৰী ৰচনা কৰিছিল। কবি জগন্নাথ পণ্ডিতে ৰসগংগাধৰ আৰু গংগালহৰী ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 20, কোনে উপনিষদসমূহ পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল? উত্তৰ দাৰা চিকুহে উপনিষদসমূহ পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন, উপনিষদৰ পাৰ্চী অনুবাদ কি নামেৰে কৰা হৈছিল? উত্তৰ চাৰি আকবৰ নামেৰে অনুবাদ কৰা হৈছিল। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।